আন্ধার রাতি কোন বারতায় অকলে ফুৰিছ যাবি কলৈ অসমীয়া ছবি জগতৰ মহানায়ক বিজু ফুকন মন হীৰা দৈ চাইকেল নহয় পিলিঙা মন হীৰা দৈ ডেকা নহয় পিলিঙা যাৰ অভিনয়ত ফুটি উঠিছিল শান্ত সৌম্য অভিব্যক্তি শুকুৰবাৰে বিজুদাৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী গুণগ্ৰাহীয়ে সোঁৱৰিছে বিজুদাক বিভিন্ন চৰিত্ৰত স্বতঃস্ফূৰ্ত অভিনয়েৰে দৰ্শকক বিশেষভাৱে আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা চিৰপৰেণ্য শিল্পীগৰাকীৰ শুকুৰবাৰে দ্বিতীয় মৃত্যুবাৰ্ষিকী 2017 বৰ্ষৰ আজিৰ এই দিনটোতেই সকলোকে শোকৰ সাগৰত পেলাই চিৰদিনলৈ বিদায় মাগিছিল এইজন মহাতাৰকা চিৰসেউজ অভিনেতাই 2017 চনতেই সৰ্বকালৰ সফল ছবি ডক্টৰ বেজবৰুৱাত এটা সৰু চৰিত্ৰত অভিনয় কৰি ৰূপালী পৰ্দাত ভুমুকি মাৰিছিল বিজু ফুকনে একেটা বৰ্ষতে বৰুৱাৰ সংসাৰত নায়কৰ চৰিত্ৰত অভিনয় কৰা খ্যাতনামা শিল্পীগৰাকী পাছলৈ অসমীয়া চলচ্চিত্ৰৰ এগৰাকী তাৰকা অভিনেতা হিচাপে পৰিগণিত হয় তদুপৰি বৃষ্টি আজলি নবৌ বোৱাৰী অগ্নিস্থান পিতাপুত্ৰ বহাগৰ দুপৰীয়া ছবিৰ দৰে বহুকেইখন জনপ্ৰিয় ছবিত অভিনয় কৰা বিজুদাই অৰণ্য ছবিৰ জৰিয়তে লাভ কৰিছিল ৰাষ্ট্ৰীয় সন্মান আজি এইগৰাকী স্বনামধন্য শিল্পীক সোঁৱৰিলে তেওঁৰ সহধৰ্মিনী ৰাজশ্ৰী ফুকন আৰু অন্তৰংগ বন্ধু নিপন গোস্বামীয়ে আজি তেওঁৰ এই পুণ্যতিথিত অসমৰ ৰাইজে যি মৰম যি শ্ৰদ্ধা তেওঁলৈ জনালে প্ৰত্যেকগৰাকী অসমবাসীলৈকে মই মানে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকললৈ আপোনালোকে এওঁ জীয়াই থাকোঁতেও মানে এনেকেই এওঁক মৰম দিছিলে আৰু মই বিচাৰোঁ আগন্তুক ভৱিষ্যততো সদায় আপোনালোকে এনেকেই এওঁক মৰম চেনেহ দি থাকিব দুটা বছৰ পাৰ হৈ গ'ল সেই স্মৃতিবিলাকে বৰ আমনি কৰে বিজুৰ লগৰ সান্নিধ্যৰ কথাটো বিজুৰ লগত কাম কৰা সময়খিনি আৰু বিজুৰ লগত আমাক পাৰিবাৰিক যিখিনি কথা বতৰা হয় সেই কথাবিলাকে খুব আমনি কৰে গতিকে আজিৰ দিনটোত বিজুৰ আত্মাই য'তে নাথাকক শান্তিত থাকক আৰু খুব ভালভাৱে থাকক ৰূপালী পৰ্দাৰ উপৰিও বিজু ফুকন আছিল এজন মঞ্চ সফল অভিনেতা প্ৰাগ নিউজ পৰিয়ালৰ সৈতেও এইগৰাকী খ্যাতনামা অভিনেতাৰ আছিল সুদৃঢ় সম্পৰ্ক প্ৰাগচিনে এৱাৰ্ডছৰ মঞ্চত বিজুলৈ আগবঢ়োৱা হৈছিল জীৱনজোৰা সাধনা বঁটা এইগৰাকী চিৰসেউজ অভিনেতা কায়িকভাৱে আমাৰ মাজত উপস্থিত নাই যদিও তেওঁৰ সৃষ্টিৰাজিয়ে তেওঁক আমাৰ মাজত সদায় অমৰ কৰি ৰাখিব পল্লৱী বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ